নমস্কাৰ মই অনিকেত ছেত্ৰী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জব আছাম ইউটিউব চেনেললৈ অসমৰ যিমানবোৰ কম্পিটিটিভ এক্সামসমূহ আছে এই আটাইবোৰতে সোধা এটা ইম্পৰ্টেণ্ট টপিক হৈছে আছাম জিঅ'গ্ৰাফী অৰ্থাৎ অসমৰ ভূগোল এই টপিকৰ পৰা খুব বেছি কুৱেশ্যনসমূহ সুধি থাকে আৰু এই ভিডিঅ'টিত মই সেইবিলাক কুৱেশ্যনসমূহে লৈছোঁ যিবিলাক কুৱেশ্যনছ আগৰ পৰীক্ষাসমূহত অলৰেডি আহি গৈছে চ' আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাব কাৰণ ভিডিঅ'ৰ প্ৰশ্ন উত্তৰসমূহৰ লগে লগে মই যিবিলাক ৰিলেটেড ইম্পৰ্টেণ্ট পইণ্টসমূহ থাকিব সেইবিলাকো ডিছকাছ কৰি যাম গতিকে যদি ভিডিঅ'টি স্কিপ নকৰাকৈ চাই তেন্তে আপোনালোকৰ ৰিভিজনো হৈ যাব আৰু লগে লগে আপোনালোকৰ মনত ৰাখোঁতেও সহজ হ'ব যদি বস্তুসমূহ আপোনালোকে এটাৰ লগত আনটো ৰিলেট কৰি কিনে যদি মনত ৰাখে তেন্তে আপোনালোকৰ মনত ৰখাত খুব সুবিধা হয় চ' এতিয়া বলক ভিডিঅ'টি আৰম্ভ কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনত আছে দ্য টিপাইমুখ ডেম ইজ কনষ্ট্ৰাক্টেড অভাৰ হুইচ ৰিভাৰ টিপাইমুখ বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হয় চ' অপশ্যনবোৰত আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ চুৰমা ৰিভাৰ বৰাক ৰিভাৰ দিবাং ৰিভাৰ ব্ৰহ্মপুত্ৰ সুৰমা নদী বৰাক নদী দিবাং নদী চ' টিপাইমুখ বান্ধখন কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে মনত ৰাখিব বৰাক নদীৰ ওপৰত আৰু এই টিপাইমুখ ডেম অৰ্থাৎ টিপাইমুখ বান্ধ কোনখন ৰাজ্যত আছে মনত ৰাখিব মণিপুৰত আছে অসমত কিন্তু নাই মনত ৰাখিব মণিপুৰৰ এটা টিপাইমুখ নামৰ জেগা আছে চ' সেই টিপাইমুখ নামৰ ঠাইখনত এই টিপাইমুখ ডেম নিৰ্মাণ কৰি থকা হৈছে আৰু মনত ৰাখিব আপোনালোকে যে বৰাক নদীখন মণিপুৰ পাহাৰৰ পৰা এনেকুৱাকৈ ওলাই অসমৰ মাজেদিকৈ মিজোৰামৰ মাজেদিকৈ বাংলাদেশত প্ৰৱেশ কৰে চ' মনত ৰাখিব যে মণিপুৰ হিলছত মণিপুৰ পাহাৰত বৰাক নদীখন উৎপত্তি হয় আৰু অসম ভাৰতৰ মাজেদি অসম মণিপুৰ অসম আৰু মিজোৰাম হৈ বাংলাদেশত প্ৰৱেশ কৰে বৰাক নদীখন যেতিয়া বাংলাদেশত প্ৰৱেশ কৰে তেতিয়া বৰাক নদীক কি নামেৰে জনা যায় চ' বৰাক নদীক তেতিয়া জনা যায় মেঘনা নামেৰে মনত ৰাখিব বৰাক নদীখন যেতিয়া বাংলাদেশত প্ৰৱেশ কৰে তেতিয়া বৰাক নদীখনক জনা যায় মেঘনা নামেৰে মনত ৰাখিব আপোনালোকে কুৱেশ্যন আনচাৰসমূহৰ লগে লগে এই ৰিলেটেড পইণ্টসমূহো মনত ৰাখি যাব আৰু যদি আপোনালোকে ৰিলেটেড পইণ্টসমূহ এনেকুৱাকৈ মনত ৰাখি যায় তেন্তে আপোনালোকৰ কুৱেশ্যন আনচাৰসমূহ মনত ৰখাটো খুব বেছি অসুবিধা নহ'ব আৰু আপোনালোকে যদি এই ৰিলেটেড পইণ্টসমূহ এনেকুৱাকৈ পঢ়ি যায় তেতিয়াহ'লে মই ভাবোঁ আপোনালোকৰ ৰিভিজনো লগে লগে হৈ যাব কাৰণ এনেকুৱাকৈ বহুবাৰ কুৱেশ্যন আহে যে বৰাক নদীখনক বাংলাদেশত কি বুলি জনা যায় চ' আপোনালোকে এতিয়া চাওকচোন আপোনালোকৰ মেঘনা নামটো মনত থাকি গ'ল লগে লগে বৰাক নদীখন ক'ত উৎপত্তি হয় মণিপুৰত উৎপত্তি হয় এইটো মনত থাকি গ'ল লগে লগে বৰাক নদীখন অসমৰ কোনকেইখন ৰাজ্যৰ মাজেদি যায় অসম মণিপুৰ আৰু মিজোৰামৰ মাজেদি যায় এইটো মনত থাকি গ'ল আপোনালোকৰ চ' এনেকুৱাকৈ আপোনালোকে কেইটামান পইণ্টসমূহ মনত ৰাখি যাব ভিডিঅ'টি সেইকাৰণে স্কিপ নকৰাকৈ চাবলৈ মই কৈছিলোঁ এতিয়া বলক পিছৰ প্ৰশ্নটোলৈ পিছৰ প্ৰশ্নটোত আছে হুইচ অফ দ্য ফলোয়িং জিঅ'গ্ৰাফিকেল লাইন্স পাছেছ থ্ৰু দ্য ষ্টেটছ অফ আছাম তলৰ কোনটো ভৌগোলিক ৰেখা অসমৰ মাজেদি পাৰ হৈ যায় অপশ্যনবোৰত আছে ট্ৰপিক অফ কেঞ্চাৰ ট্ৰপিক অফ কেপ্ৰিকন ইকুৱেটৰ নান অফ দ্য এবভ কৰ্কটক্ৰান্তীয় ৰেখা দক্ষিণায়ন ৰেখা বিষুৱ ৰেখা আৰু ওপৰৰ এটাও নহয় অসমৰ মাজেদি কোনো ভৌগোলিক ৰেখা পাৰ হৈ নাযায় মনত ৰাখিব অসমৰ মাজেদি কোনো ভৌগোলিক ৰেখা পাৰ হৈ নাযায় চ' নান অফ দ্য এবভ উইল বি ৰাইট আনচাৰ ওপৰৰ এটাও নহয় আপোনালোকক কৈ দিওঁ মই যে পৃথিৱীখন এনেকুৱা গোলাকাৰ হয় আৰু ইয়াৰ যিটো মাজেদি এটা কল্পনা কৰা হয় ৰেখা এনেকুৱা ঘূৰণীয়া ৰেখা থাকে চ' এই ঘূৰণীয়া ৰেখাডালক কোৱা হয় ইকুৱেটৰ ইয়াক কোৱা হয় ইকুৱেটৰ বিষুৱ ৰেখা বুলি কোৱা হয় চ' ইয়াৰ উত্তৰ গোলাৰ্ধ 23.5 মানে 23.5 ডিগ্ৰী উত্তৰত যদি থাকে তেতিয়াহ'লে তাক কোৱা হয় ট্ৰপিক অফ কেঞ্চাৰ কৰ্কটক্ৰান্তীয় ৰেখা বুলি কোৱা হয় আৰু যদি ইয়াৰ দক্ষিণত থকা 23.5 ডিগ্ৰী যদি চাউথ হয় মানে দক্ষিণ গোলাৰ্ধত তেতিয়াহ'লে ইয়াক কোৱা হয় ট্ৰপিক অফ কেপ্ৰিকন দক্ষিণায়ন ৰেখা চ' অসমৰ মাজেদি কোনো ৰেখাই পাৰ হৈ নাযায় এইটো ইম্পৰ্টেণ্ট পিছৰ প্ৰশ্নটোত আছে হুইচ ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কি অপশ্যনবোৰত আছে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক মানাস নেশ্যনেল পাৰ্ক ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্ক ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান মানাস ৰাষ্ট্ৰীয় উদ্যান ৰাজীৱ গান্ধী ওৰাং আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান চ' অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক বা অনলি ওৰাং নেশ্যনেল পাৰ্ক বুলিও কোৱা হয় চ' ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন হৈছে আটাইতকৈ সৰু নেশ্যনেল পাৰ্ক এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন আছে দৰং আৰু শোণিতপুৰ জিলাত চ' দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত এয়া
নেশ্যনেল পাৰ্ক আৰু এই নেশ্যনেল পাৰ্কৰ মাটিকালি হৈছে মনত ৰাখিব 79.28 বৰ্গ কিলোমিটাৰ প্ৰায় 79 কিলোমিটাৰ স্কুৱেৰ কিলোমিটাৰ বুলি দিব পাৰে অপশ্যনত চ' মনত ৰাখিব অনলি 79 প্ৰায় 79 কিলোমিটাৰ স্কুৱেৰ মাটিকালি আছে আৰু এই ওৰাং নেশ্যনেল পাৰ্কক কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে মনত ৰাখিব 1999 চনত অনলি 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে আৰু আপোনালোকক জেনেৰেল নলেজৰ কাৰণে এটা কৈ দিওঁ যে অসমত বৰ্তমান 7খন ৰাষ্ট্ৰীয় উদ্যান আছে মনত ৰাখিব 7খন ৰাষ্ট্ৰীয় উদ্যান আৰু আটাইতকৈ নতুন ৰাষ্ট্ৰীয় উদ্যান কোনখন মনত ৰাখিব দিহিং পাটকাই নেশ্যনেল পাৰ্ক মনত ৰাখিব পিছৰ প্ৰশ্নটোত আছে ওক তাছাৰ এ ৱাইল্ড চিলকম ইজ ফাউণ্ড ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট ইন আছাম ওক তাছাৰ নামৰ এটা চিল্কৱৰ্ম আছে এবিধ বনৰীয়া ৰেচম পলু আছে যাক অসমৰ এখন জিলাত পোৱা যায় চ' এই জিলাখনৰ নাম কি এইটো ক'ব লাগে চ' অপশ্যনবোৰত আছে ডিমা হাছাও কোকৰাঝাৰ বৰপেটা শোণিতপুৰ চ' শুদ্ধ উত্তৰ হ'ব ডিমা হাছাও অসমৰ ডিমা হাছাও জিলাত ওক তাছাৰ নামৰ এবিধ বনৰীয়া ৰেচম পলু পোৱা যায় চ' ডিমা হাছাও দিয়া থাকিলে ডিমা হাছাও হ'ব আৰু কেতিয়াবা কাৰ্বি আংলং দিব পাৰে চ' এই দুয়োখন জিলাতে আমাৰ ওক তাছাৰ নামৰ এই ৰেচম পলু পোৱা যায় চ' মনত ৰাখিব কাৰ্বি আংলং বা ডিমা হাছাও আচলতে আপোনালোকৰ বাবে কৈ দিওঁ মই এই ওক তাছাৰ নামৰ ৰেচম পলুবিধ আচলতে চাইনাত ফেমাছ হয় চাইনাত পৃথিৱীৰ ভিতৰতে খুব বেছি পোৱা যায় চীনত পৃথিৱীৰ ভিতৰতে খুব বেছি পোৱা যায় এই ওক তাছাৰ নামৰ চিল্কৱৰ্মবিধ কিন্তু আমাৰ অসমৰো দুখন জিলাত ডিমা হাছাও আৰু কাৰ্বি আংলঙত এই চিল্কৱৰ্মটো পোৱা যায় মানে এই ওক তাছাৰ নামৰ চিল্কৱৰ্মটো পোৱা যায় আৰু আপোনালোকে জানেনে যে অসমত সৰ্বোচ্চ মানে সৰ্বাধিক কোনটো পলু পোৱা যায় চ' মনত ৰাখিব মুগা পলু পোৱা যায় মুগা চিল্কৱৰ্ম পিছৰ প্ৰশ্নটোত আছে হুইচ অফ দ্য ফলোইং ইজ দ্য হাইয়েষ্ট হিল ৰেঞ্জ ইন আছাম অসমৰ সৰ্বোচ্চ পৰ্বতমালা কি অপশ্যনবোৰত আছে কাৰ্বি হিলছ জয়ন্তীয়া হিলছ বৰাইল হিলছ পাটকাই হিলছ কাৰ্বি পৰ্বতমালা জয়ন্তীয়া পৰ্বতমালা বৰাইল পৰ্বতমালা আৰু পাটকাই পৰ্বতমালা চ' এইকেইটাৰ ভিতৰত কোনটো সৰ্বোচ্চ পৰ্বতমালা সেইটো সুধিছে চ' মনত ৰাখিব অসমৰ সৰ্বোচ্চ পৰ্বতমালাৰ নাম হৈছে বৰাইল পৰ্বতমালা অৰ্থাৎ বৰাইল হিলছ চ' এই বৰাইল হিলছতে বৰাইল পৰ্বতমালাতে অসমৰ সৰ্বোচ্চ শৃংগ যাৰ নাম হৈছে লাইকে চ' এই লাইকে নামৰ শৃংগটো আমাৰ এই সৰ্বোচ্চ পৰ্বতমালা বৰাইলতে পোৱা যায় এতিয়া বলক পিছৰ প্ৰশ্নটোলৈ নেক্সট কুৱেশ্যনত আছে দ্য টোটেল নাম্বাৰ অফ ৰামছাৰ চাইটছ ইন আছাম ইজ অসমত ৰামছাৰ ঠাইৰ মুঠ সংখ্যা কিমান চ' অসমত থকা ৰামছাৰ ঠাইৰ মুঠ সংখ্যা হৈছে মাত্ৰ এখন চ' অসমত মাত্ৰ এখনেই ৰামছাৰ ঠাই আছে যাৰ নাম হৈছে দ্বীপৰ বিল আৰু এইটো যোৱাবাৰ এডিআৰিত প্ৰশ্নটো আহিছিলে চ' মনত ৰাখিব মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো বাৰ বাৰ সুধিয়ে থাকে চ' আৰু এই প্ৰশ্নটো আগতে SSCটো আহিছিলে চ' মনত ৰাখিব SSCত অহা চেম প্ৰশ্নটোৱে যোৱাবাৰ এডিআৰি গ্ৰেড 3টো সুধিছিলে চ' দ্য টোটেল নাম্বাৰ অফ ৰামছাৰ চাইটছ ইন আছাম অসমত ৰামছাৰ ঠাইৰ মুঠ সংখ্যা হৈছে এখন আৰু তাৰ নাম হৈছে দ্বীপৰ বিল এই ৰামছাৰ ঠাই মানে মানুহসকল আপোনালোকে জানেনে যে কি বুজায় ৰামছাৰ ঠাই চ' ৰামছাৰ ঠাইয়ে আচলতে বুজায় যে তেনেকুৱা ঠাই য'ত নেকি ৱেটলেণ্ডবিলাক সংৰক্ষণ কৰি ৰাখিব পাৰি য'ত জলপৃষ্ঠবোৰ সংৰক্ষণ কৰি ৰাখিবৰ বাবে এয়া কনভেনশ্যন এটা হৈছিলে চুক্তি এটা কৰিছিলে ইৰাণৰ ৰামছাৰ নামৰ ঠাইত ইৰাণত ৰামছাৰ নামৰ ঠাই এখন আছে চ' এই ৰামছাৰ নামৰ ঠাইখনত 1971ত এটা চুক্তি হৈছিলে বিশ্বৰ বিভিন্ন দেশ মিলি তাতে এটা চুক্তি কৰিছিলে আৰু সেই চুক্তিমতে পৃথিৱীৰ ভূপৃষ্ঠৰ জলভাগ সংৰক্ষণ কৰি ৰখাৰ বাবে কেইটামান ঠাই চিনাক্ত কৰিছিলে আৰু তাৰ ভিতৰত আমাৰ অসমৰ এখন ঠাই আছে দ্বীপৰ বিল মনত ৰাখিব আপোনালোকৰ মনত আছেনে বাৰু মণিপুৰৰ একমাত্ৰ ৰামছাৰ ঠাইখনৰ নাম কি হয় যাক ফ্ল'টিং নেশ্যনেল পাৰ্ক বুলিও কোৱা হয় তাতে এখন নেশ্যনেল পাৰ্কো আছে চ' কেইবুল লামজাও নেশ্যনেল পাৰ্ক এইটো মণিপুৰত আছে আৰু সেই তাতে এটা লেক যে আছে সেই লেকটোৰ নাম হৈছে লোকটাক লেক এইটো খুব সুধি থাকে পৰীক্ষাত যে মণিপুৰৰ একমাত্ৰ ৰামছাৰ ঠাইৰ নাম কি লোকটাক লেক মনত ৰাখিব পিছৰ প্ৰশ্নটোত আছে হুইচ অফ দ্য ফলোইং ৰিভাৰ ইজ ন'ন এজ কামেং ইন অৰুণাচল প্ৰদেশ তলৰ কোনখন নদীক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায় অপশ্যনবোৰত আছে জীয়াঢাল সোৱণশিৰি
জাজি, জীয়া ভৰালী। চ' জীয়া ভৰালী নামৰ নদীখনক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায়। কামেং নামেৰে জনা যায় আৰু এই নদীখন উৎপত্তি হয় অৰুণাচলৰ টাৱাং জিলাৰ পৰা। টাৱাং আপোনালোকৰ চাগে মনতে আছে, ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈ থাকে টাৱাঙৰ দৃশ্যবোৰ, খুব ধুনীয়া জেগা। চ' এই টাৱাঙত এটা মনেষ্ট্ৰীও আছে, চ' আপোনালোকে কেতিয়াবা যাব পাৰে। চ' এই টাৱাঙৰ পৰা উৎপত্তি হৈ ওলাই এই নদীখন জীয়া ভৰালী নদী, আৰু এই নদীখনক যেতিয়া অৰুণাচলত থাকে তেতিয়া তাক কোৱা হয় কামেং বুলি। চ' যেতিয়াই আমাৰ অসমত প্ৰৱেশ কৰে তেতিয়া নাম হৈ গৈ জীয়া ভৰালী। আৰু কেতিয়াবা এনেকুৱা প্ৰশ্ন সোধে যে জীয়া ভৰালী নদীখন ইয়াক আৰু এটা নামেৰে জনা যায় অসমত, চ' নামেৰীৰ লাইফলাইন বুলি কোৱা হয়, মানে লাইফলাইন অফ নামেৰী বুলি কোৱা হয়। বা এনেকুৱা প্ৰশ্ন আহিব পাৰে আপোনালোকক যে জীয়া ভৰালী নদীখন কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি বৈ যায়। চ' মনত ৰাখিব, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি বৈ যায়। নামেৰী ৰাষ্ট্ৰীয় উদ্যানক দুই ভাগত ভাগ কৰি দিয়ে এই জীয়া ভৰালী নদীখনে। চ' নামেৰীৰ লাইফলাইন বুলি কোৱা হয় জীয়া ভৰালী নদীখনক। পিছৰ প্ৰশ্নটোত আছে, হুইচ অফ দ্য ফলোইং ইজ নট কানেক্টেড বাই বৰ্ডাৰ অফ আছাম। তলৰ কোনটো অসমৰ সীমাৰ সৈতে সংযুক্ত নহয়। অপশ্যনবোৰত আছে ছিক্কিম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, ভূটান। চ' আপোনালোকে জানে যে নাগালেণ্ড অসমৰ সৈতে জড়িত, সংযুক্ত হৈ আছে, অৰুণাচল প্ৰদেশো সংযুক্ত হৈ আছে, ভূটানো সংযুক্ত হৈ আছে, বাট ছিক্কিম ইজ নট কানেক্টেড। চ' শুদ্ধ উত্তৰ হৈ যাব ছিক্কিম। চ' অসমৰ সীমাৰ সৈতে সংযুক্ত নহয় ছিক্কিম। এনেইতো বৰ্তমান নৰ্থ ইষ্টত 8খন ৰাজ্য আছে। চ' এই 8খন ৰাজ্যৰ ভিতৰত ছিক্কিমো কিন্তু এখন ৰাজ্য হয়, বাট ছিক্কিমৰ বাহিৰে যিমানবোৰ ৰাজ্য আছে এই 7খন ৰাজ্যই অসমৰ সৈতে কানেক্টেড হয়, কিন্তু ছিক্কিম অসমৰ সৈতে কানেক্টেড নহয়। 7খন, চৰি ইয়াতে মই 7খন কৈ দিলোঁ যে অসমটো আছে, বাকী যিমান 6খন ৰাজ্য আছে নৰ্থ ইষ্টত, লগতে ৱেষ্ট বেংগালো অসমৰ সৈতে কানেক্টেড হয়, কিন্তু ছিক্কিম কানেক্টেড হয় নহয়, মনত ৰাখিব। আৰু কেতিয়াবা কেতিয়াবা কোনখন দেশ কানেক্টেড নহয় এনেকুৱাকৈ সোধে, চ' মনত ৰাখিব নেপালো কানেক্টেড নহয় অসমৰ সৈতে। এতিয়া বলক পিছৰ প্ৰশ্নটোলৈ। পিছৰ প্ৰশ্নটোত আছে, ইন হুইচ অফ দ্য ফলোইং এৰিয়া ইন আছাম আইৰণ অ'ৰ ডিপজিটছ আৰ ফাউণ্ড। অসমৰ কোনখন ঠাইত লৌৰ আকৰ পোৱা যায়। লৌৰ আকৰ মানে কিছুমান বস্তু থাকে য'ৰ পৰা লৌহ ধাতু নিষ্কাশন কৰা হয়, লৌহ ধাতু উলিওৱা হয়। চ' লৌহ যিটো আমি ব্যৱহাৰ কৰোঁ ঘৰত, লৌৰ দা কটাৰী আদি, এইবোৰ আচলতে লৌহ হিচাপে নাথাকে, এইবিলাকক পিছত ফিল্টাৰ কৰি কিনেহে লৌহ উলিওৱা হয়। আগতে এইবিলাকৰ লগত কিছুমান অশুদ্ধি মিক্স হৈ থাকে, যাক আকৰ বুলি কোৱা হয়। চ' এই লৌৰ আকৰ অসমৰ কোনখন ঠাইত পোৱা যায় এইটো প্ৰশ্ন সুধিছে। চ' মনত ৰাখিব, ইয়াতে কেইটামান অপশ্যন দিয়া আছে, অপশ্যনবোৰ মই নকওঁ বাৰু। চ' শুদ্ধ উত্তৰ হৈ যাব চান্দেৰডিঙা হিলছ, চান্দেৰডিঙা পাহাৰ। ইয়াতে কেইটামান অপশ্যনছ আছে, যদি আপোনালোকে কয় যে পঢ়িবৰ কাৰণে, তেতিয়াহ'লে মই কৈ দিওঁ যে চান্দেৰডিঙা হিলছ, সুবনখাটা, চিলভেটা, হাহিম। চ' শুদ্ধ উত্তৰ হৈ যাব চান্দেৰডিঙা হিলছ। চ' এই চান্দেৰডিঙা পাহাৰত লৌৰ আকৰ পোৱা যায়, আৰু এই চান্দেৰডিঙা হিলছ ক'ত আছে এইটো মনত ৰাখিব, ধুবুৰী জিলাত। কেতিয়াবা সোধে কোনখন জিলাত, চ' মনত ৰাখিব ধুবুৰী জিলাত আছে। চ' ধুবুৰী জিলাত থকা এই চান্দেৰডিঙা পাহাৰত আইৰণ অ'ৰ অৰ্থাৎ লৌৰ আকৰ পোৱা যায়। আৰু আপোনালোকে জানে চাগে যে লাইমষ্টোন অৰ্থাৎ চূণশিল অসমৰ কোনখন জিলাত পোৱা যায়। চ' মনত ৰাখিব চূণশিল পোৱা যায় ডিমা হাছাও এণ্ড কাৰ্বি আংলং, এই দুখন জিলাত চূণশিল পোৱা যায়। তো আপোনালোকক অশেষ ধন্যবাদ যে আপোনালোকে ভিডিঅ'টি শেষলৈকে চালে। যদি ভিডিঅ'টি চাই অকণমানো যদি আপোনালোকৰ সহায় হৈছে, তেন্তে নিজৰ ভাই ভনীসকলৰ সৈতেও শ্বেয়াৰ কৰক, যাতে তেওঁলোকৰো সুবিধা হয়। চ' কিপ গ্ৰ'য়িং, কিপ লাৰ্ণিং, কিপ শ্বাইনিং। থেংক ইউ।